মৰমৰ ছাত্ৰ ছাত্ৰীসকল এইখিনিতে মই তোমালোকক এডুকেয়াৰ আসাম ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। মই আজিৰ এই ভিডিঅ'টোত অসম জাতীয় বিদ্যালয়ৰ ক্লাছ 6ৰ ইংৰাজী কিতাপৰ প্ৰথমটো লেছন ৰবিনসন ক্ৰুছো পাঠটো অসমীয়াত আলোচনা কৰিম আৰু ইয়াৰ নেক্সট ভিডিঅ'ত মই পাঠটোৰ কোৱেশ্চন আনসাৰসমূহ আলোচনা কৰিম। যদি তোমালোকৰ এই ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে ভিডিঅ'টোত এটা লাইক কৰি দিবা আৰু যদি তুমি এই চেনেলত প্ৰথম আৰু নতুন তেতিয়াহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰি ৰাখিবা যাতে ভিডিঅ' এটা এৰি দিয়াৰ লগে লগে তোমাৰ ওচৰত নটিফিকেশ্যন গৈ পায় আৰু ভিডিঅ'টো তুমি লগে লগে পাই যোৱা। আহিছোঁ আমি পাঠটোলৈ ৰবিনসন ক্ৰুছো। এই ৰবিনসন ক্ৰুছো এখন নভেল বা এখন উপন্যাসৰ নাম, যি উপন্যাস বা নভেলখন লিখিছিল ডেনিয়েল ডিফয়ে। এই উপন্যাসখন প্ৰথম প্ৰকাশিত হৈছিল 1719 চনৰ 25 এপ্ৰিল তাৰিখে আৰু এই উপন্যাসখনত যি গল্পটো বৰ্ণনা কৰা আছে সেই গল্পটো যেন এটা বাস্তৱ গল্প আৰু বাস্তৱ কাহিনীৰ লগত যেন মিলি যায়। এই কাহিনীটো আলেকজাণ্ডাৰ চেলকাৰ্কৰ কাহিনীৰ ওপৰত বা তেওঁৰ জীৱনৰ ঘটনাৰ ওপৰত নিৰ্ভৰ কৰি ৰচিত বুলি কোৱা হয়। ৰবিনসন ক্ৰুছো এজন নাবিক আছিল। তেওঁ সাগৰত জাহাজেৰে ভ্ৰমণ কৰি ভাল পাইছিল। এদিনাখন তেওঁ তেওঁৰ কেইজনমান বন্ধুলৈ সাগৰত জাহাজেৰে যাত্ৰা আৰম্ভ কৰিছিল ব্যৱসায়ৰ উদ্দেশ্যে। কিন্তু কেইদিনমান পিছত তেওঁৰ সেই জাহাজ প্ৰচণ্ড সাগৰীয় ধুমুহাত ধ্বংস হৈ গৈছিল। একমাত্ৰ ৰবিনসন ক্ৰুছোৰ বাহিৰে বাকী সকলোৱে মৃত্যুবৰণ কৰিছিল আৰু ৰবিনসন ক্ৰুছো ভাহি ভাহি গৈ এটা দ্বীপত লাগিছিল। সেই দ্বীপত তেওঁ 28 বছৰ কটাব লগা হৈছিল। 28 বছৰ পিছত তেওঁ আকৌ ইংলেণ্ডলৈ ঘূৰি আহিছিল। এই 28 বছৰ সেই দ্বীপত তেওঁ কেনেকৈ কটালে সেই বিষয়ে এই পাঠটোত ধুনীয়াকৈ বৰ্ণনা কৰা আছে। আহচোন আমি পাঠটোত চাওঁ কেনেকুৱা ধৰণে বৰ্ণনা কৰা আছে। ৰবিনসন ক্ৰুছো। ৰবিনসন ক্ৰুছো অন দ্য চিশোৰ, সাগৰৰ উপকূলত, চিশোৰ মানে উপকূল বা সাগৰৰ পাৰ, অফ এ লাভলি আইলেণ্ড, এটা ধুনীয়া দ্বীপৰ, ধুনীয়া দ্বীপ এটাৰ সাগৰৰ উপকূল বা সাগৰৰ পাৰত দেয়াৰ ষ্টুড এ মেন, এজন মানুহ থিয় হৈ আছিল। হি ৱাজ ষ্টিল ডিজি, তেওঁ তেতিয়াও দোধৰ মদৰ বা হতবুদ্ধি অৱস্থাত আছিল যে তেওঁ কলৈ আহিছে ভাহি ভাহি। এজ হি হেড জাষ্ট ৰিগেইনড হিজ কনচাছনেছ, যিহেতু তেওঁ মাত্ৰহে তেওঁৰ সচেতনতা বা তেওঁ জ্ঞান ফিৰি পাইছে। তেওঁ অজ্ঞান হৈ আছিল। সাগৰত ভাহি ভাহি যেতিয়া সেই দ্বীপৰ কাষ পাইছিলগৈ তেতিয়ালৈকে তেওঁ অজ্ঞান হৈ আছিল আৰু এই মাত্ৰহে তেওঁ জ্ঞান ফিৰি পাইছিল কাৰণে তেওঁ দোধৰ মদৰ অৱস্থাত আছিল। হি লুকড ভেৰি টায়াৰ্ড এণ্ড ছেড, হি লুকড তেওঁক দেখা গৈছিল ভেৰি টায়াৰ্ড, বৰ ক্লান্ত, এণ্ড ছেড আৰু দুখিত। হি ৰিমেম্বাৰ্ড ভগলি, তেওঁ কোনোমতে মনত পেলাইছিল, ভগলি মিন্স পৰিষ্কাৰ নহয়, কোনোমতে মনত পেলোৱা। হাউ এ ভায়োলেণ্ট, কেনেকুৱা এক ভয়ংকৰ ষ্টৰ্ম, ধুমুহা হেড হিট দেয়াৰ শ্বিপ, সিহঁতৰ জাহাজক আঘাত হানিছিল। এণ্ড ইট ৱাজ ৰেক্ট, আৰু এইটো ধ্বংস হৈ গৈছিল। তেওঁ অৰ্থাৎ তেওঁ কোনোমতে মনত পেলাইছে যে কেনেকুৱা প্ৰচণ্ড ধুমুহাই তেওঁৰ জাহাজত আঘাত হানিছিল আৰু জাহাজটো ধ্বংস কৰি দিছিল। তেওঁ কোনোমতে এইটো মনত পেলাইছে। হি থট ডেট, তেওঁ ভাবিছিল, হি মাইট হেভ বিন ছুইপড এৱে বাই দ্য ৱেভ টু ডেট লাভলি আইলেণ্ড, তেওঁ ভাবিছিল যে সাগৰৰ ঢৌৱে তেওঁক এই দ্বীপৰ কাষলৈ লৈ আহিছে। দ্য শ্বিপৰেক্ট ছেইলৰ, এই ধ্বংস হোৱা জাহাজৰ নাবিকজন ৱাজ ৰবিনসন ক্ৰুছো, আছিল ৰবিনসন ক্ৰুছো। ৰবিনসন লাভ টু ট্ৰাভেল অন দ্য চি, ৰবিনসন ক্ৰুছোৱে সাগৰত ভ্ৰমণ কৰি ভাল পাইছিল। অন 1 ছেপ্টেম্বৰ 1659, 1659 চনৰ 1 ছেপ্টেম্বৰৰ দিনাখন, হি এলং উইথ ছাম অফ হিজ ফ্ৰেণ্ডছ, তেওঁ তেওঁৰ বন্ধু কেইজনমানৰ সৈতে বিগেন এ জাৰ্ণি বাই দ্য চি, সাগৰত যাত্ৰা আৰম্ভ কৰিছিল। ফৰ ট্ৰেড, ব্যৱসায়ৰ উদ্দেশ্যে।
বাট লাক ডিড নট ফেভাৰ দেম কিন্তু সিহঁতক ভাগ্যয়ে লগ দিয়া নাছিল সিহঁতৰ ভাগ্য বেয়া আছিল এণ্ড দেয়াৰ শ্বিপ ৱাজ ৰেক্ট আৰু সিহঁতৰ জাহাজ ধ্বংস হৈ গৈছিল ৰবিনছন ৱাজ দ্য অনলি ছাৰ্ভাইভৰ আৰু সেই জাহাজৰ পৰা ৰবিনছন ক্ৰুছো আছিল একমাত্ৰ জীৱিত ব্যক্তি হি ষ্টাৰ্টেড তেওঁ আৰম্ভ কৰিছিল হিজ নিউ লাইফ তেওঁৰ নতুন জীৱন ইন দ্যাট আইলেণ্ড সেই দ্বীপত দ্য ৰেক্ট শ্বিপ ৱাজ ষ্টাক দ্য ৰেক্ট শ্বিপ ধ্বংস হোৱা জাহাজখন ৱাজ ষ্টাক লাগি আছিল ইন চাম ৰক্স কিছুমান শিলত এবাউট এ মাইল এৱে 1 মাইলমান আঁতৰত ফ্ৰম দ্য চিশোৰ সেই সাগৰৰ উপকূলৰ পৰা ৰবিনছন মেড এ ৰেফ্ট ৰবিনছনে এটা ৰেফ্ট এটা ভূৰ বনাইছিল ভেলা এটা বনাইছিল এণ্ড ৱেণ্ট টু দ্য শ্বিপ আৰু সেই জাহাজৰ ওচৰলৈ গৈছিল হি ব্ৰড তেওঁ কঢ়িয়াই আনিছিল চাম ইউজফুল কিছুমান প্ৰয়োজনীয় গুডছ বস্তু ফ্ৰম দ্য শ্বিপ সেই জাহাজৰ পৰা টু দ্য আইলেণ্ড সেই দ্বীপলৈ তেওঁ যি দ্বীপত থাকিছিল সেই দ্বীপলৈ সেইখন জাহাজৰ পৰা কিছুমান প্ৰয়োজনীয় বস্তু তেওঁ লৈ আহিছিল এমং দোজ আৰু সেই বস্তুবিলাকৰ ভিতৰত দেয়াৰ ৱায়াৰ এ কেট এটা মেকুৰী আছিল এণ্ড এ ডগ এটা কুকুৰ আছিল হু গেভ হিম কোম্পানী ইন দ্য আইলেণ্ড যিবোৰে তেওঁৰ লগ আছিল বা লগৰীয়া আছিল সেই দ্বীপত ৰবিনছন বিল্ট এ স্মল হাউচ ৰবিনছনে বনাইছিল এ স্মল হাউচ এটা সৰু ঘৰ এণ্ড ট্ৰাইড আৰু চেষ্টা কৰিছিল টু মেক হিজ লাইফ তেওঁৰ জীৱনটো বনাবলৈ এজ ছেকিউৰ নিৰাপদ এণ্ড কমফৰ্টেবল আৰু আৰামদায়ক এজ হি কুড তেওঁ যিমান দূৰ পাৰে অৰ্থাৎ তেওঁ যিমান দূৰ পাৰে সিমান দূৰ তেওঁৰ জীৱনটো নিৰাপদ আৰু আৰামদায়ক বনাবলৈ চেষ্টা কৰিছিল সেই দ্বীপত হি অলছ' টেম গডছ তেওঁ তাতে ছাগলী পুহিছিল এণ্ড কাল্টিভেটেড আৰু খেতি কৰিছিল এ স্মল প্লট অফ লেণ্ড এটুকুৰা মাটি টু ফুলফিল হিজ নিড অফ ফুড তেওঁৰ খাদ্যৰ প্ৰয়োজন পূৰাবলৈ তেওঁ ছাগলী পুহিছিল আৰু সেই দ্বীপৰে এটা টুকুৰা মাটিত তেওঁ খেতি কৰিছিল নেক্সট পেৰাগ্ৰাফ টাইম ৱেণ্ট অন সময় পাৰ হৈ গৈ আছিল ওৱান ডে এদিনাখন ক্ৰুছো ৱাজ ষ্টেণ্ডিং ক্ৰুছোৱে থিয় হৈ আছিল নিয়াৰ হিজ হাউচ তেওঁৰ ঘৰৰ ওচৰতে অন দ্য শ্ব'ৰ সাগৰৰ উপকূলত লুকিং এট দ্য চি সাগৰৰ ফালে চাই অৰ্থাৎ এদিনাখন ৰবিনছন ক্ৰুছোৱে তেওঁৰ ঘৰৰ ওচৰত থিয় হৈ সাগৰৰ ফালে চাই আছিল হি ৱাজ ইজাৰলি ৱাইটিং তেওঁ আগ্ৰহেৰে অপেক্ষা কৰি আছিল দ্যাট এ শ্বিপ উড কাম টুৱাৰ্ডছ দ্য আইলেণ্ড যে এটা জাহাজ এই দ্বীপলৈ নিশ্চয় আহিব এটা জাহাজ এই দ্বীপলৈ আহিব বাট দেয়াৰ ৱাজ নট এনি কিন্তু কোনো জাহাজ এই দ্বীপলৈ অহা নাছিল ছাডেনলি হঠাতে ক্ৰুছোৱে দেখিছিল চাম ছেভেজেছ কিছুমান বৰ্বৰ মানুহ নিষ্ঠুৰ মানুহ অন দ্য চিশোৰ সাগৰৰ উপকূলত অৰ্থাৎ কিছুমান বৰ্বৰ নিষ্ঠুৰ মানুহ সাগৰৰ উপকূলত ৰবিনছন ক্ৰুছোৱে দেখা পাইছিল দে ৱেৰ ড্ৰেগিং সিহঁতে টানি আনি আছিল টু অফ দেয়াৰ কম্পানিয়নছ সিহঁতৰে দুজন লগৰ মানুহ সিহঁতে টানি চচৰাই লৈ আহি আছিল এজ ইফ যেন দে ৱেৰ দেয়াৰ প্ৰিজনাৰ্ছ এনেকুৱা লাগিছিল যেন সিহঁতে সেই মানুহ দুজন সিহঁতৰ কয়েদী হয় ক্ৰুছো ৱাণ্ডাৰ্ড ক্ৰুছোৱে ভাবিছিল হু আৰ দে সিহঁত কোন হোৱাট আৰ দে গোয়িং টু ডু উইথ দেম সিহঁতে এই দুজনৰ লগত কি কৰিবলৈ গৈ আছে ক্ৰুছো হিড হিমছেল্ফ ক্ৰুছোৱে লুকাইছিল বিহাইণ্ড এ বুছ এটা জোপোহা গছৰ আঁৰত এণ্ড নটিছড আৰু লক্ষ্য কৰিছিল দেট দ্য ছেভেজেছ হেড কিল্ড ওৱান অফ দেয়াৰ প্ৰিজনাৰ্ছ আৰু সেই বৰ্বৰ নিষ্ঠুৰ মানুহসকলে সিহঁতৰ সেই দুজনৰ এজনক হত্যা কৰিছিল হোৱাইল দ্য আদাৰ স্কেপ্ট যেতিয়া আন এজনে তাৰ পৰা পলাইছিল স্কেপ্ট মানে পলায়ন কৰা হি ৰেন টুৱাৰ্ডছ দ্য আইলেণ্ড সেই মানুহজন দৌৰি গৈছিল টুৱাৰ্ডছ দ্য আইলেণ্ড সেই দ্বীপৰ ফালে টু আদাৰ মেন ফল'ড হিম আন দুজন মানুহ তেওঁক অনুসৰণ কৰিছিল তেওঁৰ পিছে পিছে গৈছিল দ্য পুৱাৰ মেন ৰিচ দ্য প্লেচ হুৱেৰ ক্ৰুছো ৱাজ হাইডিং সেই দুখীয়া মানুহজন সেই ঠাইত উপস্থিত হৈছিল যি ঠাইত ৰবিনছন ক্ৰুছো লুকাই আছিল ক্ৰুছো ডিচাইডেড টু ছেভ দ্য মেন ক্ৰুছোৱে সেই মানুহজনক বচাবলৈ সিদ্ধান্ত কৰিছিল বিফ'ৰ দ্য টু মেন কুড কেচ হিম সেই মানুহ দুজনে তেওঁক ধৰাৰ আগতে হি নকড দেম ডাউন তেওঁ
সিহঁতক মাটিত পেলাই দিছিল অৰ্থাৎ হয়তো মাৰি পেলাইছিল দ্য ম্যান ওয়াজ সো শকড মানুহজন বৰ আচৰিত হৈছিল এট দ্য সাডেন হ্যাপেনিংস সেই হঠাৎ ঘটি যোৱা ঘটনাত দ্যাট হি কুড নট ইভেন আটাৰ এ সিঙ্গল ওয়ার্ড আৰু তেওঁ এটা শব্দ উচ্চাৰণ কৰিব পৰা নাছিল আটাৰ মানে কিবা উচ্চাৰণ কৰা বা কিবা কোৱা ফ্ৰম দ্যাট ডে সেই দিনাৰ পৰা দ্য ম্যান ষ্টেড উইথ ক্ৰুছো মানুহজন ক্ৰুছোৰ লগতেই থাকিছিল আফটাৰ এ লং টাইম অফ লনলিনেছ বহুত দিন নিৰ্জনভাৱে থকাৰ পিছত ক্ৰুছো এট লাষ্ট ক্ৰুছোৱে অৱশেষত হেড এ কম্পানিয়ন এজন লগৰীয়া পাইছিল ক্ৰুছো নেমড হিম ফ্ৰাইডে ক্ৰুছোৱে তেওঁৰ নাম ৰাখিছিল ফ্ৰাইডে এজ হি ৱাজ ৰেস্কিউড অন এ ফ্ৰাইডে যিহেতু তেওঁক শুক্ৰবাৰ বা ফ্ৰাইডেৰ দিনাখন উদ্ধাৰ কৰা হৈছিল সেইকাৰণে তেওঁৰ নাম ৰাখিছিল ক্ৰুছোৱে ফ্ৰাইডে ফ্ৰাইডে বিকাম দ্য অনলি কম্পানিয়ন অফ ক্ৰুছো ফ্ৰাইডে হৈছিল দ্য অনলি একমাত্ৰ কম্পানিয়ন লগৰীয়া অফ ক্ৰুছো ক্ৰুছোৰ ডিউৰিং হিজ ষ্টে ইন দ্যাট আইলেণ্ড তেওঁ যিমান দিন সেই দ্বীপত আছিল তিমান দিনলৈকে ফ্ৰাইডে আছিল ক্ৰুছোৰ লগৰীয়া ক্ৰুছো টট হিম ক্ৰুছোৱে টট শিকাইছিল হিম তেওঁক দ্য ইংলিছ লেংগুৱেজ ইংৰাজী ভাষা এণ্ড অল দোজ আৰু সেই সকলোবোৰ শিকাইছিল থিংছ অফ এ চিভিলাইজড লাইফ এখন সভ্য সমাজৰ যিবিলাক বস্তু শিকাব লাগে সেই সকলোবোৰ বস্তু ৰবিনসন ক্ৰুছোৱে সেই ফ্ৰাইডেক শিকাইছিল ওৱান ডে এদিনাখন ফ্ৰাইডে কেম ৰানিং টু ক্ৰুছো ফ্ৰাইডে ক্ৰুছোলৈ দৌৰি আহিছিল হি শাউটেড তেওঁ চিঞৰিছিল মাষ্টাৰ প্ৰভু দে হেভ কাম সিহঁতে আহিছে ক্ৰুছো আস্কড হিম ক্ৰুছোৱে তেওঁক সুধিছিল হু হেড কাম কোনে আহিছিল ফ্ৰাইডে পইণ্টেড টু দ্য সি ফ্ৰাইডে সাগৰলৈ আঙুলিৰে দেখুৱাই দিছিল ক্ৰুছো চ ডেট ক্ৰুছোৱে দেখিছিল এ শ্বিপ এটা জাহাজ উইথ এন ইংলিছ ফ্লাগ ইংৰাজসকলৰ পতাকাৰ সৈতে ৱাজ কামিং আহি আছিল টুৱাৰ্ডছ দ্য আইলেণ্ড সেই দ্বীপৰ ফালে হি ছেড টু ফ্ৰাইডে তেওঁ ফ্ৰাইডে কৈছিল ডণ্ট গো নিয়াৰ দেম নাও সিহঁতৰ ওচৰলৈ এতিয়াই নাযাবা উই ডু নট নো আমি নাজানো ইফ দে আৰ আৱাৰ ফ্ৰেণ্ডছ অৰ এনিমিজ আমি নাজানো সিহঁত আমাৰ বন্ধু হয় নে আমাৰ দুশ্মন হয় নেক্সট পেৰাগ্ৰাফ দ্য শ্বিপ ৱাজ এন ইংলিছ শ্বিপ আৰু সেই জাহাজখন আছিল ইংলেণ্ডৰ জাহাজ ক্ৰুছো সামহাউ কনভিন্সড ক্ৰুছোৱে কেনেবাকৈ কনভিন্সড বিশ্বাস জন্মাইছিল দ্য মেম্বাৰ্ছ অফ দ্য শ্বিপ সেই জাহাজত থকা মানুহসকলক টু কেৰি হিম তেওঁক কঢ়িয়াই লৈ যাবলৈ এণ্ড ফ্ৰাইডে টু ইংলেণ্ড আৰু ফ্ৰাইডেক টু ইংলেণ্ডলৈ অৰ্থাৎ ক্ৰুছোৱে সেই জাহাজৰ মানুহসকলক কেনেবাকৈ বিশ্বাস জন্মাইছিল ক্ৰুছো আৰু ফ্ৰাইডে ইংলেণ্ডলৈ লৈ যাবলৈ ক্ৰুছো ৱাজ ভেৰি এক্সাইটেড ক্ৰুছো বৰ আনন্দিত হৈ উঠিছিল এণ্ড অন এ ফাইন সানি ডে আৰু এক সুন্দৰ দিনত এক উজ্জ্বল দিনত দি মেড দ্য প্ৰিপাৰেশ্যন সিহঁতে তৈয়াৰ কৰিছিল সিহঁতে প্ৰস্তুতি লৈছিল টু লিভ দ্য আইলেণ্ড সেই দ্বীপ ত্যাগ কৰিবলৈ ক্ৰুছো টুক হিম উইথ এ লাৰ্জ গট স্কিন কেপ ক্ৰুছো টুক উইথ হিম ক্ৰুছোৱে তেওঁৰ লগত লৈছিল এ লাৰ্জ এটা ডাঙৰ গড স্কিন কেপ ছাগলীৰ ছালেৰে বনোৱা এটা টুপি এটা কেপ লৈছিল এণ্ড এ লাৰ্জ আমব্ৰেলা আৰু এটা ডাঙৰ ছাতি লৈছিল হুইচ হি হেড মেড যিবিলাক তেওঁ নিৰ্মাণ কৰিছিল তৈয়াৰ কৰিছিল হিমছেল্ফ নিজে ডিউৰিং হিজ ষ্টে ইন দ্য আইলেণ্ড যেতিয়া তেওঁ সেই দ্বীপত আছিল তেতিয়া তেওঁ সেইবিলাক বস্তু নিৰ্মাণ কৰিছিল ইট ৱাজ 19 নৱেম্বৰ 1686 1686 চনৰ 19 নৱেম্বৰ তাৰিখে ক্ৰুছো এণ্ড ফ্ৰাইডে লেভ দ্য আইলেণ্ড ফৰ এভাৰ ক্ৰুছো আৰু ফ্ৰাইডে সেই দ্বীপ চিৰদিনৰ কাৰণে ত্যাগ কৰিছিল এৰিছিল ৰবিনসন ক্ৰুছো হেড লিভড ইন দ্য আইলেণ্ড ফৰ 28 years 2 months and 16 days ৰবিনসন ক্ৰুছো সেই দ্বীপত 28 বছৰ 2 মাহ 16 দিন বাস কৰিছিল হোৱাট এন এডভেঞ্চাৰাছ লাইফ হি হেড ইন দ্য আইলেণ্ড ফৰ ছাচ এ লং টাইম সেই দ্বীপত কি এক দুঃসাহসিক জীৱন আছিল তেওঁৰ এনেকুৱা দীঘলীয়া সময়ৰ বাবে মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ এই ভিডিঅ'ত ৰবিনসন ক্ৰুছো পাৰ্টটোৰ অসমীয়া আলোচনা ইমানখিনিয়েই যদি তোমালোকৰ ভিডিঅ'টো ভাল লাগিছে নিশ্চয় ভিডিঅ'টোত এটা লাইক কৰিবা আৰু যদি চেনেলটোত তুমি নতুন আৰু প্ৰথম তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰি দিবা যাতে পৰৱৰ্তী ভিডিঅ'বোৰ তোমাৰ ওচৰত
পোনে পোনে গৈ পায়। ধন্যবাদ। জয় আই অসম।